চিৰাঙৰ বিজনীত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে চিৰাঙৰ বিজনীত আজি 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন কৰা হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ উদ্যোগত তথা বিজনী মহকুমা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বৃহত্তৰ বিজনীবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে বিজনী ছোৱালী হাইস্কুল খেলপথাৰত আয়োজিত এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে ৰক্ষণাবেক্ষণ দি এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ সুযোগ প্ৰদান কৰিছিল বুলি মন্তব্য কৰে। তেওঁ অসমত 4জন কোচ ৰাজবংশী বিধায়ক আছে আৰু 2026 চনত 7জন বিধায়ক পাবলৈ সক্ষম হ'ব বুলি মত ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে উদযাপন সমিতিয়ে প্ৰকাশ কৰা দুলানী নামৰ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে। বিশ্ব মহাবীৰ চিলাৰায় দিৱস তেখেতৰ 515 বছৰীয়া জন্ম জয়ন্তী। তেখেতক আমি শ্ৰদ্ধাৰে সকলোৱে সুঁৱৰিছোঁ। সমগ্ৰ অসমত বিস্তৃত কাৰ্যসূচী অসমীয়াই তেখেতক স্মৰণ কৰি আজি লৈছে। মই নিজেও বঙাইগাঁৱৰ বিজনী জিলাত 3টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু এই বীৰজনাৰ সূৰ্য বীৰ্যৰ কথা আমি সকলোৱে আলোচনা কৰিছোঁ। ইমান ডাঙৰ বীৰ আমাৰ গৌৰৱ, এনেকুৱা বীৰত্বৰ কাহিনী সকলোৰে আৰু মুখে মুখে হোৱাটো বিচাৰোঁ। আমাৰ ভৱিষ্যত প্ৰজন্মই এই বীৰজনাক আদৰ্শ হিচাপে লোৱাটো কামনা কৰোঁ আৰু সকলোৱে যাতে এই বীৰজনাক শ্ৰদ্ধাৰে সোঁৱৰে নমস্কাৰ কৰে তাৰ কাৰণে অনুৰোধ কৰোঁ। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ক্ষিতিশ বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে BTRত সম্প্ৰতি শান্তিৰ পৰিৱেশ বিৰাজ কৰাত এতিয়া উন্নতিৰ দিশত আগুৱাইছে বুলি উল্লেখ কৰে। তেওঁ BTRত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। একেদৰে শিক্ষা দীক্ষাৰ বাবে কোচ ৰাজবংশী যুৱক যুৱতীক অগ্ৰাধিকাৰ দিয়া হ'ব বুলিও মত ব্যক্ত কৰে। BTR চুক্তি অনুসৰি 10 কোটি টকা ব্যয় সাপেক্ষে চিডলিত কোচ ৰাজবংশী সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰৰ কাম চলি আছে বুলিও কয়। মুকলি সভাত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে বিশ্ব মহাবীৰ চিলাৰায়ক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াত চৰকাৰক আহ্বান জনায়। তেওঁৰ মতে কোচ ৰাজবংশী জনগোষ্ঠী একত্ৰিত হৈছে, গতিকে আগলৈ কোচ ৰাজবংশীসকলৰ দাবীসমূহ পূৰণ হোৱাটো কামনা কৰে। আটাছুৱে আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠীক আত্মনিয়ন্ত্ৰণৰ বাবে সহায় কৰি যাব বুলি উল্লেখ কৰে। সভাত বঙাইগাঁৱৰ সমাজকৰ্মী প্ৰভাত বৈষ্ণৱে আক্ৰাছৰ গোটসমূহক অচিৰেই একত্ৰিত হ'বলৈ আহ্বান জনায়। তেওঁ অসম বিধানসভা সমষ্টিৰ 10টা সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীৰ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মন সহ কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। বিশ্ব বীৰ আমাৰ মহাবীৰ চিলাৰায় দেৱৰ 515তম যি জয়ন্তী উদযাপন হৈছে, মই মহাবীৰ চিলাৰায়ৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু আমি সকলো মহাবীৰ চিলাৰায়ক লৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু আজিৰ সময়ত অকল কোচ ৰাজবংশী জনগোষ্ঠী নহয়, অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জনগোষ্ঠী, অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে আজি চিলাৰায় দিৱস উদযাপন কৰিছে আৰু তেনেকুৱা বীৰসকলে আমাক শিকাই থৈ গৈছে যে নিজৰ জনগোষ্ঠীক কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে, বিভিন্ন সময়ত প্ৰত্যাহ্বানবিলাক কেনেকৈ সন্মুখীন হ'ব লাগে, ইয়াৰ কৌশল, ইয়াৰ যিটো সাহস, এইটোৱে হৈছে, ইয়াৰ নামটোৱে হৈছে বীৰ চিলাৰায়। গতিকে মই তেখেতক আজি শ্ৰদ্ধা জনাইছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দাদা ভাই ভনী সকললৈ আজি বীৰ চিলাৰায় দিৱসত মই তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠী আমাৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ ভিতৰত অন্যতম, কিন্তু এই জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু সেই সমস্যাবিলাক বহুত সমস্যা আছে যিটো অতি শীঘ্ৰে সমাধান কৰিব পাৰে আৰু কিছুমান সমস্যা আছে যিটো অলপ সংবিধানৰ লগত জড়িত আছে। মই বিচাৰোঁ যিসকল সমস্যা সমাধান কৰিব পাৰে কাউন্সিল লেভেলৰ সেইটো আমি সমাধান কৰিম আৰু যিখিনি সাংবিধানিক বিভিন্ন বিষয় আছে সেইটো ভাৰত চৰকাৰ অসম
অসম চৰকাৰে বিবেচনা কৰিব কোচ ৰাজবংশী সকল বসবাস কৰা গাঁওবিলাকত ৰাস্তা ঘাট নিৰ্মাণ কৰা স্কুলবিলাক নিৰ্মাণ কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক বিভিন্ন দিশবিলাক আজি প্ৰিজাৰ্ভেশ্যন কৰা এই সকলো দিশত বিটিআৰ চৰকাৰে আমি খুব সিৰিয়াছলি কাম কৰি আছো আৰু অহা মাৰ্চ মাহৰ পৰা বিটিআৰত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠী 26টা জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ ৰীতি নীতি সাংস্কৃতিবিলাক বচাৱাৰ কাৰণে ভাষাবিলাক জীয়াই ৰখাৰ কাৰণে আমি এটা ফিক্স এটা অনুদান প্ৰত্যেক বছৰত প্ৰদান কৰাৰ কাৰণে অনুদান এটা আমি চৰকাৰখনে ঘোষণা কৰিবলৈ গৈ আছো